গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি বহুত দিনৰ পিছত আহিলোঁ ভিডিঅ' বনাবলৈ। আৰু আজি হৈছে গৰু বিহু। যোৱাকালি উৰুকা গ'ল, তো আজি গৰু বিহু। তো আজি বিহু আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। নৱবৰ্ষও আপোনালোকক শুভেচ্ছা জনাইছোঁ। তো আজি গৰু বিহুৰ দিনাখন যিহেতুকে আমাৰ ঘৰত গৰু নাই, তথাপিতো মানে আমাৰ নামঘৰত আজি প্ৰসাদ দিয়া হৈছে। তো নামঘৰত প্ৰসাদ দিয়া, দেউতা তালৈ নামঘৰলৈ গৈছে। তো মায়েহঁতে কাম চাম কৰি আছে, ভণ্টিয়ে গানত তেনেকুৱা মানে ৰিলচ তেনেকুৱা বনাই আছে। তো আপোনালোকক সকলোকে দেখুৱাম ভিডিঅ'টোত কোনে কি কয়, আৰু আপোনালোককো বিহু শুভেচ্ছা জনালোঁ। চাই থাকক ভিডিঅ'। মানে আজি ৰিল বনাই আছে বিহুৰ, তো তাইও আপোনালোকক বোলে নৱবৰ্ষ আৰু বিহুৰ শুভেচ্ছা দিব। তো তাই কি বুলি কয়, ৰিলটোত গান শুনি আছে, গানৰ মাত। তো তাই ভিডিঅ'ত মানে ওলাবলৈ লাজ পায়, তথাপিতো তাইক মই জোৰ কৰিছোঁ আৰু ৰিল বনাই আছে গান। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিব আৰু অসমীয়া নৱবৰ্ষ বিহুটো পালন কৰিব। তাৰপিছত আৰু মই পিছত দেউতাকো দেখুৱাম, আৰু লগতে মায়ে ভণ্টিয়ে ৰিল বনাই আছিলে, তো সেইটো কাৰণে গানৰ ভইচটো আহি আছে আৰু ফেনো লগোৱা আছিল যে, তো সেইকাৰণে মই প্ৰটিকলে আহিলোঁ। তো তাতে মানে মই আজি আপোনালোকক মানে বিহুটো আমাৰ ঘৰতো ধৰি লওক পিঠা বনাইছে, তো পিঠাখিনিও দেখুৱাম। মায়ে ধুনীয়াকৈ দেখুৱাই দিব আৰু দেউতাই আপোনালোকক দেখুৱাব। তাৰ বাহিৰে আমাৰ ঘৰত মানে গৰু নাই, তো গৰু বিহুটো আজি গৰু বিহু। তো আমাৰ ঘৰত গৰু আগতে আছিলে, তাৰপিছত নাই, এতিয়া নাই মানে। তো তেনেকৈ গা ধোৱা হোৱাই নাই। তো আৰু কিছুমান আমাৰ গাঁৱৰ মানুহেও কিছুমানে গা ধুৱাইছেগৈ, তো মই যোৱা নাই তালৈ। তো সেইকাৰণে ভিডিঅ' দেখুৱাব দিম। বাকী চাই থাককচোন। নামঘৰ হয় আচলতে, আমাৰ নামঘৰ এটা আৰু দুটা আছে। এইটো এটা নামঘৰ যিটো নতুনকৈ বনাই আছে, আৰু দেখিছে গৰু আহিছে। গৰু আহিছে মানে এয়া চব গৰু আজি কলঙত গা ধুৱাই আনিছে গৰুবিলাকক। তো সিহঁতে গা ধুৱাই আনিছে, আৰু এইটো নামঘৰ নতুনকৈ আমাৰ এইটো নামঘৰ, আৰু এইটো নামঘৰ আমাৰ আছেই। তো দুটা নামঘৰ আছে, দেখিছে গৰু এয়া চব গা ধুৱাই আহিছে, মাহ হালধি গাত লাগি আছে। আমাৰ নহয় অৱশ্যে, ওচৰৰে খুৰাহঁতৰ। তো এইটো নামঘৰ নতুনকৈ বনাই আছে, আৰু ইয়াত নতুনকৈ নামঘৰ প্ৰতিষ্ঠাও হ'ব, আৰু লগতে ভাওনাও হ'ব। তো আপোনালোকক সেয়াও দেখুৱাম, তাৰো এটা ব্লগ বনাই দেখুৱাম। আৰু এইটো নামঘৰত আজি সকাম পতা হৈছে, দেউতাই এইটো নামঘৰলৈকে গৈছে। যিটো কৈছিলোঁ, যিটো এতিয়া বৰ্তমান বনাই হ'ল, আৰু মণিকূট ভাগ বনাই হৈ গ'ল। নামঘৰটোতো বা আছিলে, এইটো সন্মুখৰ ভিউটো, আৰু সেইটো আমাৰ আগৰ মানে কি, এইটো নতুনকৈ বনোৱা, কিন্তু এইটো বৰ্তমান বনাই হ'ব আৰু নামঘৰ প্ৰতিষ্ঠা হ'ব। আৰু এইটো মানে আমাৰ লাইব্ৰেৰী আৰু সভাঘৰ। তো কিবা মিটিং চিটিং থাকিলে গাঁৱৰ মানুহৰ ইয়াতেই মিটিং হয়। তো এইটোৱে মানে। এতিয়া মই আপোনালোকক পিছফালৰ পথাৰ দেখুৱাবলৈ আনিছোঁ। আমাৰ মানে ঘৰৰ পিছফালেই পথাৰখন আছে। তো পথাৰখনত মানে কি আছে, বৰ্তমান খেতি কৰা আছে মানে। তো পথাৰখন একবাৰ আপোনালোকক দেখুৱাই দিওঁ, চাবচোন কিমান ধুনীয়া লাগি থাকে দেখাত। মোবাইলটো ভিউটো কেমেৰাটোৰ কাৰণে চাগে ইমান ভাল নালাগিব দেখাত, তথাপিতো আপোনালোকে চাবচোন। আমাৰ ঘৰৰ পিছফালেই মানে পথাৰখন আছে। তো পথাৰখন একবাৰ আপোনালোকক দেখুৱাই দিছোঁ, চাওক। এইয়া ধান খেতি কৰা আছে ইয়াত পথাৰতেই। তো কিমান সেউজীয়া লাগি আছে। আৰু এইখিনিতে পুখুৰী এটা আছে আমাৰ, এইটো পুখুৰী এটা। এয়া খেতি কৰা আছে, কিমান ধুনীয়া লাগিছে দেখি পেলাই। কেমেৰাটো ভাল নহয় কাৰণে চাগে আপোনালোকে দেখাত বেয়া পাব চাগে, তথাপিতো ইয়াৰ পৰা দেখাত খুব ধুনীয়া। এইখনে পথাৰ, আৰু এইফালে আমি যাওঁগৈ ঘৰলৈ। পিছফালৰ পথাৰখন মোৰ সৈতে, এইখন পথাৰত ধান ৰোৱা আছে তাত। গতিকে সেয়াই আৰু। তো এতিয়া মই ঘৰলৈ যাব, ৰ'দ পৰিছে ইয়াত। চাই থাকক ব্লগটো আগলৈ, আৰু কি কি দেখুৱাওঁ। আজি মানে যিহেতুকে গৰু বিহু, কিন্তু আমাৰ গৰু নাই, তথাপিতো কিনো দেখুৱাম। তো ইয়াকে দেখুৱাওক, চাই থাকক। আৰু এনেও কলঙত মানে পিঠা বনাইছে, তো কি কি বনালে আপোনালোকক দেখুৱাম। আৰু আপোনালোকে চাই কেনেকুৱা পাইছে ক'ব। আৰু যিখিনি পিঠা সচৰাচৰ অসমীয়া মানুহৰ ঘৰত বনায়, সেইখিনিয়ে পিঠা বনাইছে। তো চাওক, আজি পিঠা বনাইছিলে ইয়াত, কি বুলি কয়, তিল পিঠা বনাইছে ইয়াত, বৰপিঠা, লাডু, আৰু এইটো পিঠা বনাইছে। বেছি পিঠা বনোৱা নাই। আমাৰ মাইক দেখুৱালোঁ আৰু পিঠাও দেখুৱালোঁ, কিন্তু আমাৰ মায়ে কথাটো ক'বলৈ অলপ লাজ পায়, কাৰণ তেনেকৈ ভিডিঅ'ৰ আগত কথা ক'বলৈ লাজো পায়, লগতে খঙো কৰে মোক। কথাটো ক'লে, ভিডিঅ'টো দেখুৱালেই খং কৰে। তথাপিতো কৈছে আৰু বাকী দেউতা আছে, দেউতা নামঘৰৰ পৰা অহাই নাই। তো দেউতাকো দেখুৱাম। তাৰপিছত সন্ধিয়ালৈ জানো কি হয় সন্ধিয়ালৈ। তো এতিয়া মই আমাৰ ঘৰৰ ওচৰৰ কলঙৰ ফালে অলপ গ'লোঁ চাবলৈ। তাতনো তাত মানে মানুহবিলাকে ৰাতিপুৱাই গা ধুৱাই আহিলে, তো এতিয়া তাত মানুহ নায়েই। তো মই এনেই অলপ গৈছিলোঁ চাবলৈ, আৰু অলপ আগলৈ গৈ পেলাই দেখুৱাই আছোঁ বলক।
তো এইটো আমাৰ ঘৰৰ ওচৰৰে এটা শিৱ মন্দিৰ, হনুমানৰ মূৰ্তি, এইখন কলং। এই দলংখন সকলোৱে চিনি পায়েই, আমাৰ শেনচোৱাৰ ফালে আছে, অৰ্থাৎ আমাৰ ঘৰৰ ওচৰৰ এই দলংখন শেনচোৱা হালধীয়াটিৰ ছাইডে কলঙৰ পাৰতে দলংখন। বহুতো আহিছে এই দলংখনৰ ফালে চাবলৈ, ভিউটো ধুনীয়া হয়, এই চিনেৰীটো ধুনীয়া হয়। তাৰপিছত এই ৰাস্তাটোদি এই যিটো ৰাস্তা গৈছে, এই ৰাস্তাটোদি আমাৰ পথাৰলৈ যাবগৈ পায়, আগফালৰ পথাৰ বুলি কয়। এই ৰাস্তাটোদি পোনে পোনে আমি বেবেজীয়া ছাইড হৈ যাবগৈ পাৰোঁ, আমাৰ স্কুলো যাবগৈ পাৰোঁ। তো ইমান ধুনীয়া লাগে, এইখিনি জেগা খুব ধুনীয়া লাগে। এইখিনি জেগাটো দলঙৰ তল বুলি কয়। আৰু এটা কথা ক'বলৈ থাকি গ'ল যে আমি জইণ্ট ফেমিলি হয়, অৰ্থাৎ মানে আমি এটা পাৰ্টত আমি থাকোঁ, এটা পাৰ্টত আমাৰ বৰ্তা বমা থাকে। তো আজি বৰ্তা বমাহঁতৰ ঘৰতো এতিয়া বিহু খাইছোঁ মানে কি আৰু তেওঁলোকে ৰুটি ভাজি বনাইছে, তো সেয়া দেখুৱাম আপোনালোকক, বৰ্তা বমাকো দেখুৱাম, চাব আপোনালোকে। বৰমাহঁতৰ ঘৰত আহিলোঁ, তো এয়া আমাৰ বৰ্তা হয় আৰু এয়া আমাৰ বৰমা হয়। তো আমি ৰুটি ভাজি তেওঁলোকৰ ঘৰত খালোঁ। আহিলোঁ মই আৰু ভণ্টি, তো তেওঁলোকৰ ৰুটি ভাজি খালোঁ। তাৰপিছত মই দেউতাক দেখুৱাম বুলি কৈছিলোঁ, তো চিৰা খাই আহিছে, নামঘৰৰ পৰা আহি পাইছেহিহে। নামঘৰৰ পৰা আহি ইয়াত দৈ আৰু চিৰা আৰু লালমোহন খাই আছে। তো আপুনি কিবা এটা কৈ দিয়ক সকলোকে। সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। মই মোৰ ৰুমলৈ আহিলোঁ, তো দৈ চিৰা খাই আহিলোঁ আৰু লগতে বৰমা বৰ্তাহঁতৰ ঘৰতো খালোঁগৈ। তো এতিয়া মই ৰেষ্ট লৈ আছোঁ। নামঘৰত মাইকত গান লগাই আছে, নামঘৰত সকাম পাতিছিল। তো সেয়ে আজিলৈ এইটো ব্লগ আছিলে। সন্ধিয়া একো পালন কৰা নহ'বই যিহেতুকে, কাৰণ আমাৰ গৰু নাই, তো সন্ধিয়া একো নিয়ম পালন কৰা নহ'ব। গতিকে আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাইলৈ মানুহ বিহু, তো কাইলৈ মানুহ বিহুৰ শুভেচ্ছা জনালোঁ। লগতে কাইলৈ এটা ব্লগ বনাম চাগে। তো আপোনালোক সকলোকে শেষৰবাৰৰ কাৰণে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।